যোৰহাটৰ বিজি ৱাৰ্ডত অঘটন নিচাসক্ত ট্ৰাক ড্ৰাইভাৰৰ আক্ৰমণত আহত সমিতিৰ লোক। প্ৰকৃততে যোৰহাটত হৈছে কি? আৰক্ষীৰ চকুত ধূলি দি যোৰহাট নগৰত সংঘটিত হৈছে এটাৰ পিছত এটা বিক্ষিপ্ত ঘটনা। এইবাৰ যোৰহাটৰ ৰেলৱে ৱাৰ্ডত সংঘটিত হয় এক হতাহতিৰ ঘটনা। এজন লোকক চোকা অস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰে এজন ট্ৰাক চালকে। লোকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা অনুসৰি দিন দুপৰতে নিচাসক্ত ট্ৰাক চালকে গড়মূৰ ট্ৰাক এছ'চিয়েশ্যনৰ সভাপতি মৃদুল দাসক দাৰে আক্ৰমণ কৰে। ঘটনা সংঘটিত কৰিয়ে বৰ্তমান পলাতক বৰুণ ৰেগন। উল্লেখযোগ্য যে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰে বিজি ৱাৰ্ডৰ প্ৰায় 30ৰ পৰা 40জন ট্ৰাক চালকে আৰু সেইদৰেই তেওঁলোকে ট্ৰাক চলাই আহিছে দীৰ্ঘদিন ধৰি। এই অভিযোগ ট্ৰাক মালিকসকলৰ, যাৰ বাবে নিত বিজি ৱাৰ্ডৰ পৰা চুৰি হৈ আহিছে ট্ৰাকৰ বিভিন্ন সামগ্ৰী। উল্লেখযোগ্য যে আজি আক্ৰমণ কৰা বৰুণ ৰেগনক বহিষ্কাৰ কৰি থোৱা হৈছিল, কিন্তু ইয়াৰ পাছতো তেওঁ ট্ৰাক লৈ বিজি ৱাৰ্ডলৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। বোৰ আছে তাৰ সেইডোখৰ ড্ৰাইভৰ যিমান আছে চব ড্ৰাগছত মানে এডিক্টেড আৰু ড্ৰাগছৰ কাৰণে এইবোৰ কাম কৰা হৈছে আচলতে। সেইটো কাৰণে বহুত পৰিৱেশ বেয়া হৈছে সেইডোখৰ জেগাৰ, মানে বহুত সোনকালে মানে ভাল হওক সেইটোৱে বিচাৰোঁ। আৰু আৰক্ষীক তেনেকুৱা আগে পিছত জনোৱা হয় আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হোৱা নাছিলে। আগত এবাৰ হৈছে, বহুত আগত এবাৰ, তাৰপিছত এইটো 2 নম্বৰ হৈছে আৰু আগত এবাৰ জনাই থোৱা আছিলে, ইমানকৈ গুৰুত্ব দিয়া নাই আৰু আৰক্ষীও। বেটেৰী চুৰ হৈ থাকে তাত, তাৰমানে ড্ৰাগছৰ কাৰণে হয় ড্ৰাগছৰ ঘাটি হৈছে আৰু মানে তাত ক'ব নোৱাৰি। মানে প্ৰত্যেক ড্ৰাইভৰবোৰে মানে অকল ড্ৰাগছৰ লৈ মানে গোটেই তাত চুৰ কাজিয়া মাৰপিট মানে তেনেকুৱা কাণ্ডবোৰ হৈ থাকে। আজি এতিয়া ইমান ডাঙৰ এটা তেনেকুৱা অঘটন হ'ল। নিচা সেৱন কৰি আছিলে, হয় কৰি আছিলে। ব্যক্তিজন পলালে হয়। যিজনক আঘাতপ্ৰাপ্ত হ'ল তেওঁ এতিয়া যোৰহাট মেডিকেলত, মানে এতিয়া তেখেতৰ মানে ক'ব পৰা নাই আৰু কি হয়, মানে খুব বেয়াই, মানে অৱস্থা বেয়া আৰু একচুৱেলি তাক আমাৰ ইউনিয়নৰ পৰা মানে 3 মাহৰ কাৰণে ছাছপেণ্ড কৰা আছিলে। মানে সি ইয়াৰ আগত মানে আপোনাৰ ষ্টেচনত মালিক এজনক বেয়া ব্যৱহাৰ কৰিছিলে আৰু মানে পানে মৰা ভাবুকি দিছিলে। অৰুণে তেখেতক আমাৰ ষ্টেচনৰ পৰা 3 মাহৰ কাৰণে ছাছপেণ্ড কৰি থোৱা আছিলে। আমি ছাছপেণ্ড কৰি থোৱাৰ কাৰণে তাৰপিছত আপোনাৰ আজি 12 দিন হৈছিলে ছাছপেণ্ড কৰি থোৱা। আজি আকৌ সি ৰিটাৰ্ণ গাড়ী লৈ আহিছিলে। গাড়ী আনি আমাৰ লোড কৰিবলৈ দিয়া নহ'ল। তাক লোড কৰিবলৈ দিয়া নোহোৱাত মানে সি গাড়ীটো লোড কৰিবলৈ নিদিয়াৰ কাৰণে ছাইড কৰিলে। ছাইড কৰাৰ পিছত অফিচলৈ গ'ল। অফিচত আমাৰ প্ৰেচিডেণ্ট বহি আছিলে। সেইজন আমাৰ আজি 20-25 বছৰৰ পৰা আমাক চলাই আছে, বহুত ভাল মানুহ হয় তেখেতে, মানে মৃদুল দাস। তেখেত আমাৰ ষ্টেচনৰ প্ৰেচিডেণ্ট হয়। তেখেতক মানে ঘৰৰ পৰা সি অস্ত্ৰ আনি পিনে তেখেত বহি থকাত পিছফালে মনে মনে বহি আছে। মানে অফিচত কোনো নথকা অৱস্থাত মানে চল লৈ পিনে তেখেতক মাৰ্ডাৰ কৰিছে। মানে অৰুণ এগনৰ ঘৰ মাজুলী, এজনৰ ঘৰ যোৰহাট গড়মূৰ। অৰুণ এগনে মাৰিছে, কাটিছে দাহেদি কাটিছে। বিভিন্ন সময় নিচাটো চলি আছে। এটা ড্ৰাগছৰ মানে ৰমৰমীয়া বেহাৰ চলি থকা বুলি ক'ব পাৰি। আৰু তেওঁ হেৰইন নকৰে, তেওঁ মদ খায়। হেৰইন ড্ৰাগছ নাই, মদ খাই আছিলে নেকি সেইটো নাজানো, কিন্তু মদ খায় আৰু মদ খাই আছিলে চাগে। আজি মদটো নোখোৱাকৈ আগতো এবাৰ এনেকৈ 2-3বাৰ তাৰ হেৰি হৈছে। তাক মানে তেনেকৈ ছাছপেণ্ড কৰি থোৱা হৈছে, মানে এসপ্তাহ 10 দিনৰ কাৰণে। কিন্তু তেতিয়া এনেকুৱা হোৱা নাছিলে। এইবাৰ কিন্তু তাক 3 মাহৰ কাৰণে ছাছপেণ্ড কৰি থোৱা আছিলে। আজি 12 দিন হৈছিলে ছাছপেণ্ড কৰি থোৱা, 12 দিন হৈছিলে। গাড়ী চলাইছিলে চাহু, আপোনাৰ বৰিগাঁও চাহু গাড়ী চলাইছিলে। কিন্তু আজিৰ ঘটনা বোলে মৃদুল দাস বুলি কয়। তেখেতে ইউনিয়নৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হয়। তেখেতে গাড়ী ভাড়াও দিয়ে, আমাৰ গাড়ী ভাড়া মাৰিলে তেখেতে পইচাও দিয়ে, পাতি কাম কৰে। মোৰ তেলৰ গাড়ী মোৰ ট্ৰাকে তেলৰ ভাড়া মাৰিছিলে। 2খনৰ চালান আছিলে, 2খনৰ ভাড়া ল'বলৈ মাতিছিলে। মই গ'লোঁ অফিচত, আৰু অফিচত মোৰ গাড়ী লুডু হৈ আছিলে। মই নিমখৰ চালান বনাবলৈ গৈছিলোঁ। মৃদুল দাস তেখেত বহি আছিলে। মই গাড়ী ভাড়া লৈ যাওঁ, চালান দিব লাগে। চালান দিলে মানে তেখেতে পইচা দিয়ে। তাৰপিছত মই চালানটো মণি পাছত চালোঁ, চালানটো নাই। মই ঘৰত থাকি আহিলে, ঠিক আছে ঘৰৰ পৰা চালানটো লৈ আন। মই ঘৰৰ পৰা চালান ল'বলৈ গ'লোঁ। আহি মেলি আধা ৰাস্তাত পাইছোঁ বোলে নাই বোলে, মানুহজনে বোলে কাটিলে। সেইটোৱে পালোঁ। আৰু 2জন মানুহে স্পটতে দেখি পাইছে। লেবাৰ 2জন আছিলে তাত, এই 2জনৰ স্পটতে দেখি পাইছে। যথেষ্ট বেয়া কৰি মই এতিয়া ইয়াত আহি পালোঁ। আপোনাৰ একদম চিৰিয়াছ অৱস্থা। ইয়াৰ কাট খাই গ'ল, বহুত কাট খালে। আমি আহিলোঁ, চিভিলত আনিলোঁ।
মানে এইটো কিহৰ কাৰণে হৈছে মানে এইটো মেইন আপোনাৰটো মেইন ড্ৰাগছ যোৰহাটৰ ড্ৰাগছ অপেন চলে ইমান চলে চব মোৰ গাড়ী ট্ৰাকৰ 6টাকে বেটেৰী চুৰ হ'ল 5বাৰকৈ দিলোঁ পুলিচৰ কোনো হেৰি নহ'লে 6 নম্বৰ আপোনালোকৰ সহযোগত চুৰ ধৰিলে ড্ৰাগছৰ মেইন লিডাৰক ধৰি জেলত পঠালে এতিয়া বেটেৰী চুৰ নহয় এতিয়া এমাহ দিন হৈ গ'ল গাড়ী মাল লুট কৰি থ'লেও 1 কেজি এটাও চুৰ নহয় মানে মেইন ড্ৰাগছৰ মেইন লিডাৰ গুচি গ'ল তেখেতক নিউজ চলাক তুলনাত দিলোঁ ধন্যবাদ জনালোঁ এইটো কাৰণে এতিয়া বেটেৰী চুৰ নাই বেটেৰী চুৰ ঠাণ্ডা এতিয়া কাৰণে মেইন ড্ৰাগছটো বন্ধ কৰিব লাগে মেইন ড্ৰাগছ সব যি হৈছে সব ড্ৰাগছৰ পৰা openly drugs ৰ কাৰবাৰ চলাই তাত। ড্ৰাগছৰ কাৰবাৰ চলে আৰু কি নাজানিব হা আৰু কি নাজানিব ড্ৰাগছ চলি থাকে বুলি কৈছে আপুনি আৰু কি মানে আপোনাৰ কি ক'ম আৰু যায় নাপায় আৰক্ষীয়ে নাপায় আগতে। নাপায়, পলাই দিয়ে। গম পায় মানে আপোনাৰ 200, 300, 400 মানুহ থাকে এদিনে। আৰু ইমান মানুহৰ মানে হা হা তেল যে চুৰ হয় সেইটো আপোনাৰ ড্ৰাগছৰ কাৰণে তেলো ড্ৰাগছৰ ড্ৰাগছৰ কাৰণে চুৰ হয়, এতিয়া নাই হোৱা ড্ৰাগছ খাবৰ কাৰণে এইবিলাক তেল চুৰ কৰে আপোনাৰ গাড়ী বেটেৰী চুৰ কৰে পইচা নাপায় আজি যিজনে এই ঘটনা সংঘটিত কৰিলে। কৰিলে তেওঁ নিচাভক্ত নেকি? তেওঁ মই এটা কথা কৈছোঁ মই যোনটো সত্য একদম সত্য কথা ক'ম তেওঁ দেখালে ড্ৰাগছ নাখায় মদ খাব পাৰে সত্য কৰিব পাৰে ড্ৰাগছ পোৱাৰ ৰেকৰ্ড নাই সেই ল'ৰাজন ড্ৰাগছ নাখায় কিন্তু এইটো মিছা ক'লে অন্যায় লাগিব এইজনৰ ড্ৰাগছৰ ৰেকৰ্ড নাই কিন্তু মদ খাব পাৰে মদ খায় কিন্তু ড্ৰাগছ নাখায় কিন্তু ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে। ড্ৰাগছৰ হৈছে ড্ৰাগছ পুৰা থাকে ষ্টেচনত 100-90% ড্ৰাগছ কিন্তু আজি ল'ৰাজনে ড্ৰাগছ নাখায় মদ খায় কিন্তু পুৰা মদ খাব পাৰে ড্ৰাগছ নাখায় ব্যুৰো ৰিপৰ্ট মায়া নিউজ।